আতি আতি বান্ধি ৰখা এই মৰমবোৰো তোমাৰ বাবে তোমাৰ বাবে আঁকি আঁকি বুকুত থোৱা এই আবেগৰে ৰং তোমাৰ বাবে তোমাৰ বাবে আতি আতি বান্ধি ৰখা এই মৰমবোৰো তোমাৰ বাবে তোমাৰ বাবে আঁকি আঁকি বুকুত থোৱা এই আবেগৰে ৰং তোমাৰ বাবে তোমাৰ বাবে ধৰি লোৱা এই বিয়াখনৰ মই এগৰাকী অনিমন্ত্ৰিত অতিথি আৰু অনিমন্ত্ৰিত অতিথি সদায়তো সাক্ষাৎ দামোদৰেই হয় নহয় জানো এতিয়া সেইটোকে জানি থোৱাচোন তাতকৈনো আৰু কিয় বেলেগকৈ ভাবিছা মই কেনেকৈ জানিলো কোনে ক'লে সেইবোৰ তোমালোকৰ ইমান জানিবলগীয়া কথা নহয় নহয় নে কি কোৱা খুৰা হ'ব হ'ব আৰু দেচোন তাই কেনেকৈ জানিলে কিয় জানিলে জানিলে আৰু এইবোৰ কথা এতিয়া ভাবি থাকিলে নহ'ব নহয় চাবি বাইদেউ বিয়াৰ বজাৰ কৰিবলৈ হ'ল কিন্তু ৰাইট খুৰাই এটলিষ্ট মোৰ কথাটো বুজি পাইছে এই সময়ত এইটোহে গুৰুত্বপূৰ্ণ পিছে বিয়াৰ বজাৰ পাতিবোৰ হ'লনে নাই সেইবোৰ কৰিবলৈ আৰু ক'ত সুবিধা পালো এতিয়া আকৌ শুনিছো ৰাজে বোলে অফিচৰ কোনোবা মানুহ এজনকে লৈ পেলাই সেইবিলাক মেনেজ কৰিছে একো নাই দিয়া মই আহিলো যেতিয়া এতিয়া আৰু টেনচন ল'বলগীয়া একো নাই এনে একেবাৰে দায়িত্ব ল'ব পৰা ছোৱালীজনী এতিয়ালৈকে বা কেইখন বিয়া পাতিছে বিয়া পাতিবলৈ এক্সপিৰিয়েঞ্চ লাগে নেকি চাবাচোন মই কেনেকৈ তোমালোকক বিয়াখন পাতি দেখুৱাই আছো ৰ'বা ইন ডিটেইল মই এতিয়াই ৰাজদাৰ লগত কথা পাতি আহি আছো ঐ ক'লৈ যাওঁ ৰচোন ঐ তাই কিয় গ'ল ঐ তই সোনকালে ঘৰলৈ ফোন কৰচোন এনেকৈ গুচি আহিলে ঘৰত আকৌ মানুহে কি বুলি ভাবিব বাৰু সিহঁতে ভাবিব এইক আমি খবৰ দি মাতি আনিছো আৰু বাকীবোৰক এতিয়ালৈকে একো খবৰেই দিয়া নাই তই সোনকালে ঘৰলৈ ফোন কৰচোন এতিয়া ফোনটো কৰ হ'ব দে অ ৰাজদা দৰিনা আহা আৰে আজি দৰা এনেকৈ বহি থাকে নেকি তোমাক কিন্তু মানিছো দেই ৰাজদা এনেকৈও বিয়া পাতিব পৰা হৈ গলা মানুহে বিয়া এখনৰ বাবে বছৰ বছৰ ধৰি চিন্তা কৰি থাকে আৰু তুমি এঘণ্টাতে সকলো মেনেজ কৰি বিয়া পাতিবলৈ ওলাইছা সেইটো এটা এক্সিডেণ্ট হয় দৰিনা এইটো এক্সিডেণ্ট নে ইনচিডেণ্ট মোৰ মতেতো এক্সিডেণ্ট হ'ব নালাগে কাৰণ এক্সিডেণ্ট মানে হৈছে দুৰ্ঘটনা আৰু এইটোতো দুৰ্ঘটনা নহয় এইটো এটা ঘটনাহে তুমি ইনচিডেণ্ট বুলি কোৱা ঠিক আছে দিয়া এইটো আচলতে ইনচিডেণ্টে হয় বাৰু ইমান চিৰিয়াছ হ'ব নালাগে মোক কইনাৰ ফটো দেখুৱাচোন চাওঁ নাই নহয় এতিয়া মোৰ তেওঁৰ ফটো নাই সঁচাই কৈছানে মোক তুমি দেখুৱাব খোজা নাই মই আকৌ মিছা কিয় ক'ম মোৰ তাত তেওঁৰ ফটো নাই কি কোৱা এঘণ্টাৰ ভিতৰত বিয়া পাতিম বুলি ডিচিশ্যন লৈছা আৰু এতিয়া তোমাৰ হাতত ফটো নাই বুলি ক'লে মই কি বিশ্বাস কৰিম নেকি মই তোমাক সঁচাকৈ কৈছো দৰিনা মোৰ তাত তেওঁৰ ফটো নাই আৰু মইতো তোমাক কৈছোৱে এই গোটেই কাৰবাৰটো এটা এক্সিডেণ্ট আছিল বাৰু হ'ব দিয়া তোমাৰ কথাই মানি লৈছো কিন্তু ৰাজদা কইনাজনী চাগে দেখিবলৈ বৰ ধুনীয়া ন কিয় ধুনীয়া নহ'লেনো তুমি 1 ঘণ্টাত বিয়া পাতিব ওলোৱা মানুহনে
ময়োতো জানো ন তোমাৰ যে প্ৰতিটো ধুনীয়া বস্তুৰ প্ৰতি এট্ৰেকশ্যন আছে। তুমি এইখিনি সময়তো এনেকৈ কাট মাৰি কথা কৈ থাকিবানে মোক? তোমাক জানো কাৰণেহে কৈছো। কাট মাৰিছো বুলি কিয় ভাবিছা? বাৰু বাদ দিয়া এইবিলাক কথা। তুমিতো আজি দৰা সাজ পিন্ধিব লাগিব। কেনেকুৱা কাপোৰ আনিলা চাওঁ। তোমাক কি কাপোৰে বেছিকৈ সাজিব সেয়া মোতকৈ ভালকে কোনেনো জানিব। সেয়াও মই মোৰ অফিচৰ এজনক আনিবলৈ কৈছো। চাওচোন এতিয়ালৈকে আহিয়ে পোৱা নাই। দৰাৰ কাপোৰ তুমি মানে আজি বেলেগৰ পচন্দত পিন্ধিবা? কি যে কথা কোৱা নহয়। কোৱা কোৱা এতিয়াই ফোন কৰি কৈ দিয়া। নালাগে আনিবলে, মই তোমালৈ কিনি আনিম। তুমি কেনেকুৱা কাপোৰত কমফৰ্ট ফিল কৰা সেইটো মই জানো নহয়। তুমি মানে অফিচৰ কামত বিজি হৈ হৈ দৰিনা নামৰ এজনী যে তোমাৰ ভাল ফ্ৰেণ্ড আছিলে সেইটো পাহৰিয়ে গলা। তুমি তেনেকৈ কিয় কৈছা? মই তোমাক কিয় পাহৰিম? তাকেইতো, পাহৰিবতো কেতিয়াও নোৱাৰা। আজিও তোমাৰ আৰু মোৰ মাজত কিমান আন্তৰিকতা আছে চোৱা। তোমাৰ আজি বিয়া, অথচ কোনেও মোক এটা খবৰ নিদিয়া সত্ত্বেও মই তোমাৰ বিয়াত আহি উপস্থিত হৈছো। গতিকে এতিয়াৰ পৰা তুমি মোৰ কথা শুনিব লাগিব। দৰাৰ কাপোৰযোৰ তুমি মোৰ চইচতহে পিন্ধিব লাগিব। দাদা, তোমাৰ অফিচৰ মানুহ আহিছে কাপোৰ লৈ, চাই আহাচোন। কি কাপোৰ আহিয়ে গ'ল নেকি? বৰ বেয়া কথা হ'ল নহয়। কিয়? নহয় মানে এটলিষ্ট ৰাজদাৰ কাপোৰখিনি মই চইচ কৰিব খুজিছিলো। নহলে এটা কাম কৰো, তেওঁ বাকী কাপোৰ যি আনিলে আনিলে, তোমাৰ কাপোৰযোৰ মোৰ পচন্দ মতে লৈ আহো। এতিয়া আৰু সেইবোৰৰ প্ৰয়োজন নাই দৰিনা, যি আছে সেয়াই পিন্ধিম। আহা আকৌ কাপোৰখিনি চাই ল। বোলা আহা, বৰ ভাল কাম কৰিছে দেই। বাহ বাহ, এই হৈছেই আৰু। কথাটো শুনি মই একেবাৰে আচৰিত হৈ গ'লো নহয় ছাৰ। আচৰিতে হ'লা নহয়? হয়, মোক হাজৰিকাদাই ক'লে। হয় দিয়া, ইমান খৰধৰ কৰিব লগা হ'ল, কি কৰিবা আৰু, উপায় নাই। আৰু বেলেগ এটা কথাও শুনিলোঁ, সেইটোও হয় নেকি? হয় বাৰু, কিন্তু সেই বিষয়ে এতিয়া কথা পাতিবৰ মন নাই। মন্দিৰলৈ যাবৰ সময় হ'ল, মই ৰেডি হৈছেই, বুজিছা নাই? হয় দিয়ক, দেখিছেনে বাৰু ছাৰ কি কি ঘটনা ঘটি আছে? বৰ ভয় লগা পৰিস্থিতি হৈছে ছাৰ। নকবা আৰু। তুমি পিছে একেবাৰে ওলাই আহিছানে? হয়, মই একেবাৰে ওলাই আহিছোঁ। হাজৰিকাদাই সোনকালে যোৱাৰ কথা ক'লে যে। হয় হয়, মই সকলোকে সোনকালে যাবলৈ কৈ থৈছোঁ। মই আকৌ হাজৰিকাদাৰ পৰা কথাটো শুনি তথাপিও কিবা বিশ্বাসেই হোৱা নাইহে ছাৰ। নাই নাই, হাজৰিকাই ঠিকে কৈছে বুজিছা। তাৰমানে ইমানবোৰ খৰধৰকৈ হ'ল যে মই ক'লোঁ যে কাৰোবাক ফোন কৰি খবৰ দিবলৈ সময় নহ'ল, বুজিছা। গতিকে হাজৰিকাকে ক'বলৈ দিছোঁ। হাজৰিকাই সকলোকে খবৰটো দিব। একো নাই ছাৰ, ইমান ডাঙৰ বিপদ এটাৰ আপুনি সন্মুখীন হৈ আপুনি যে ছোৱালীজনীৰ ভৱিষ্যতটো সুৰক্ষিত কৰিব বিচাৰিছে, সেয়া আমাৰ সকলোৰে কাৰণে বৰ ডাঙৰ কথা। কি কৰিবা আৰু, দেউতাক নহয় জানো। হাজাৰ বিষাদ দুখবোৰ বান্ধি হ'লেও সুখৰ কাৰণে এইখিনি কৰিব লাগিব। হয় হয় ছাৰ, আপুনি ঠিকেই কৈছে। বাৰু তুমি অলপ বহাচোন দেই, ইহঁতবোৰৰ হৈছেনে নাই মই চাই আহোঁ। বিয়াত এতিয়া এনেকৈ দেৰি কৰি থাকিলে নহ'ব নহয়। তাকেই ছাৰ, শুভ কামত দেৰি কৰি থকাৰ কোনো দৰকাৰ নাই। যাওক যাওক, সকলোকে তাকে সোনকালে উলিয়াই আনক। বহা। দাদা, তোমাৰ কাপোৰ। থোৱাচোন মন। নাই নাই, আৰে মোৰ মৰমৰ দাদা, তুমি ইয়াতে পিন্ধিয়ে লোৱা। কিন্তু এতিয়া ইয়াতে পিন্ধিব লাগিব জানো? ইয়াৰ পৰাই পিন্ধি যাব লাগিব। আৰু এটা কথা, দৰাৰ কাপোৰযোৰ কিন্তু মই নিজ হাতেৰে পিন্ধাম। কি হ'ল এনেকৈ চাই আছা যে? বিয়াৰ ঘৰখনত যদি আমি একো কাম কাজ নিজ হাতেৰে কৰিব নোৱাৰো, তেনেহলে দেখোন বিয়া বিয়া যেনে নালাগিব। নে কি কোৱা মন?
গতিকে আমি আজি ৰাজদাৰ বিয়াত ফুল এনজয় কৰিম আৰু নিজ হাতেৰে সকলো কাম কাজ কৰিম মই কিন্তু ইয়াৰ পৰা এনেকৈ কাপোৰযোৰ পিন্ধি যাবলৈ কিবা এটা অসুবিধা পাইছোঁ নহয় দাদা তুমি কথাটো বুজিয়ে পোৱা নাই চোৱা তাত কাপোৰ পিন্ধা ব্যৱস্থা নাথাকিব পাৰে আৰু যদি কাপোৰ পিন্ধা ব্যৱস্থা থাকেও আমি তোমাক সহায় কৰি দিব লাগিব তাতকে তুমি ইয়াতে কাপোৰযোৰ পিন্ধি লোৱা পিন্ধা ৰাজদা টাইম নাই কিন্তু দেৰি হৈ আছে তুমি একেবাৰে ঠিকে কৈছা দাদা প্লিজ পিন্ধাচোন পিন্ধা তুমি এনেকে নামানিবা চাও খোলাচোন খোলা আৰে খোলা বাবা আজি যে মোৰ মনটো ইমান ভাল লাগিছে নহয় মই তোমাক বুজাব পৰা নাই দৰিনা অলপ হেল্প কৰি দিয়া না প্লিজ আৰে পিন্ধা বাবা দাদাই যেনিবা কাপোৰ পিন্ধিব নাজানে সৰু বাচ্চা নিচিনাহে কৰিছে বাহ মোৰ দাদা কি হেণ্ডচাম লাগিছে ন দৰিনা লোৱা এখন দৰিনা লোৱা এখন তুমি পিন্ধাই দিয়া নিজ হাতেৰে দৰাৰ কাপোৰযোৰ কিনিব খুজিছিলোঁ কিন্তু সেয়াটো নহ'লে বাৰু যিয়ে নহওক নিজ হাতেৰে যে কাপোৰযোৰ পিন্ধাব পাৰিছোঁ সেয়াই মোৰ কাৰণে বহুত দৰিনা চোৱাচোন তুমি কেনেকে সময়ত আহি পালাহি সেইটোৱে ৰাজদাক কৈছোঁ মনে মনে বিয়াখন পাতি থ'ব খুজিছিলা নহয় পাৰিলা জানো মই তোমালোকৰ পৰা আঁতৰত থাকিবহে পাৰোঁ কিন্তু ইয়াৰে ইনফৰমেশ্যনবোৰ সদায় মোৰ লগত থাকে আচ্ছা হয় নেকি পিছে ইনফৰমেশ্যনবিলাক তুমি কেনেকে পোৱা টপ চিক্ৰেট হ'ব ইমান চিৰিয়াছ হৈ যাব নালাগে একো ইনফৰমেশ্যন দিয়া চিয়া মানুহ নাই দেই তোমালোকৰ লগত মোৰ মনৰ মিল আছে যে ইনফৰমেশ্যন দিয়াৰ কোনো দৰকাৰেই নাই মনৰ মিল থাকিলে আন্তৰিকতা থাকিলে অট'মেটিক দেখোন কথাবোৰ গমেই পায় অৱশ্যে সেইটো মিছা নহয় মিছা মানে মিছা হ'বই নোৱাৰে আকৌ বাৰু এইবোৰ কথা বাদ দিয়া আজিৰ এই দিনটো ৰাজদাৰ বাবে বৰ স্পেচিয়েল আৰু ৰাজদাৰ বাবে স্পেচিয়েল মানে আমাৰ বাবেও স্পেচিয়েল ৰাইট আৰু আজিৰ এই স্পেচিয়েল দিনটো আমাৰ স্পেচিয়েল ৰাজদাক দৰা সাজত চাবলৈ মই বৰ এক্সাইটেড হৈ আছো আৰু 5 মিনিটৰ পিছত ফাইনেলি আমাৰ হেণ্ডচাম দৰাক চাবলৈ পাবা ও হেৰি নহয় মন্না ৰাজদাৰ বিয়াৰ মেমৰি হিচাপে কিবা ৰাখিবৰ বাবে কিবা এৰেঞ্জ কৰিছা নাই অহ সেইটো মই পাহৰিছিলোৱে নাই পাহৰিলে কেনেকৈ হ'ব তুমি এতিয়া এজন ভাল ফটোগ্ৰাফাৰক কণ্টেক্ট কৰা ৰ'বা ভণ্টিৰ ওচৰত ভাল ফটোগ্ৰাফাৰ এজনৰ নম্বৰ আছে মই তাইৰ পৰা নম্বৰটো কালেক্ট কৰোঁ যোৱা ঠিক আছে। তেতিয়াহ'লে দেৰি নকৰিবা তাইৰ মোক পৰা ফোনটো- নম্বৰটো লোৱা আৰু কণ্টেক্ট কৰা অ'কে মই আহি আছোঁ হ'ব দিয়া দৰিনা মই নিজে কৰি ল'ব পাৰিম নহয় তুমি মানে এতিয়াও মোক এইখিনি কৰিবলৈ সুবিধা নিদিয়া মই সেইটো কোৱা নাই অ' তুমি মোৰ কাৰণে ইমানখিনি কৰিছা সেয়াই মোৰ কাৰণে বহুত তেনেহ'লে মোক এনেকৈ বাধা নিদিবা মই আগতেও কৈছোঁ আৰু এতিয়াও কৈছোঁ এই বিয়াখন যিহেতু নিজৰ মতে পাতিবলৈ ওলাইছা আজি অন্তত মোক মোৰ মতে কৰিবলৈ দিয়া
তোমাৰ বাবে তোমাৰ বাবে